আৰু আজি হল দ্বিতীয় দিন আৰু আজি তৃতীয় দিনটোত যাবলৈ ওলাইছো আমি কাঠমাণ্ডু আৰু নেপালত মই কোট চকু দেখাইছিলো কি কৰিছিলো সকলোখিনি মোৰ আগৰ ভিডিওটোত আপোনালোকক দিলোৱে কিন্তু এটা কথা ঠিক ইয়াতে ইমান কম খৰচত মানে চকু দেখাই টেষ্ট কৰি চশমা লৈ আজৰি হলো মানে আমাৰ অসমত হলে ওয়াও কিমান যে খৰচ হলতেনে কিন্তু অহা যোৱাটো নিজৰ কথা আপুনি কিহত আহে হেতু নিজৰ কথা বাকি ইয়াতে অলপো মানে খৰচ নহয় একদম আপুনি মিনিমাম 5000 ত আপুনি সব কৰি মেলি মেডিসিন লৈ যাব পাৰিব আৰু আমিও তেনেকৈ সব কৰি মেলি নেক্সট ডে এয়া দেখিছে না একদম ৰাতিপুৱা 4টা বজাতে একদম তাজ হোটেলৰ পৰা আমি এতিয়া কাঠমাণ্ডুলৈ যাবলৈ ওলাইছো মানে এয়া গৈ আছো আৰু এয়া দেখিছেনে ইমান পাহাৰ ইমান অকোৱা ৰাস্তা মই ভিডিও কৰিব নোৱাৰিলো কাৰণ মই সাইডত বহি আহিছিলো আৰু তাতে মই একদম মানে আজিলৈকে জীৱনত ইমান পাহাৰীয়া ৰাস্তাত গৈ পোৱা নাই আৰু মই গোটেই ৰাস্তাটো বমি কৰি গলো মানে নেপালৰ পৰা কাঠমাণ্ডু পোৱালৈকে মই মুখত অকল পানী খাই মানে পালুগে মানে মৰ্নিং 4টা বজাত উঠিছো নেপালত আৰু কাঠমাণ্ডু পাইছোগে 6:30 মান বজাত পাইছোগে আৰু এয়া দেখিছেনে কাঠমাণ্ডু পাই গলোগে 6:30 নহয় 5:30 মানত কাঠমাণ্ডু পাইছোগে সাগে আৰু এয়া কাঠমাণ্ডু পাই গলোহি কিন্তু মই গোটেই ৰাস্তাটো বমি কৰি আহিলো আৰু তাতে মই একো নুখোৱাকৈ আহিলো মই মানুহজনী একেবাৰে মানে লেবেজান হৈ গলো গতিকে মই গোটেই ৰাস্তাৰ ভিডিওখিনি আপোনালোকক দেখাব নোৱাৰিলো তাৰ পিছতে কাঠমাণ্ডু পোৱাৰ পাছত আমি তাতে এখন হোটেল বুক কৰি ললো আৰু হোটেলখন BNB আছিলে কিন্তু লোকেশনটো কি আছিলে মই পাহৰি গলো যদি পাৰো মই আপোনালোকক ডেসক্ৰিপচনত লোকেশনটো দি দিম হোটেলখনৰ নামটো দি দিম বাৰু হোটেলখনৰ নামটো আছে BNB হয় বাকি কোড আছে কি কথা সেইখিনি মই ডেসক্ৰিপচনত আপোনালোকৰ এড্ৰেছটো যদি পাৰো দি দিম বাৰু আৰু এইখনে হল হেখন হোটেল যত আমি আছিলো আৰু ইয়াৰ মানে দাদাগিজন আমাক বহুত বেছি মানে ধুনিয়াকৈ ব্যৱহাৰ কৰিছিল আমাক বহুত ধুনিয়াকৈ বুজাই দিছিল তেওঁলোকে আৰু কোট যাব লাগিব কেনেকৈ ফুৰিব লাগিব সকলোখিনি কোট কি আছে আৰু গাড়ী বুক কৰি দিয়া ফুৰিবলৈ যোৱাৰ কাৰণে গাড়ী বুক কৰি দিয়া নকা গুটেখিনি দাদা মানে হোটেলৰ দাদাগিজনে কৰি দিছিল আৰু হেনেকৈ আমি ৰাতিটো তাতে থাকিলো থকাৰ পাছত মৰ্নিং আমি একদম 7:30 মান বজাত উলাই দিলো ফুৰিবলৈ কাৰণে আমি এখন গাড়ী বুক কৰি ললো আৰু গাড়ীখন বুক কৰাৰ পাছত আমি প্ৰথমতে আহিছিলো নীলকণ্ঠ মন্দিৰলৈ ফাৰ্ষ্টতে আমি ভাবিছিলো মানে কি যিজন দাদাই আমাক লৈ গৈছে হেজন দাদাই আমাক গোটেই দিনটো আমাক ফুৰাম বুলি আমি বুক কৰি ললো গাড়ীখন আৰু আমাক প্ৰথমতে নিলে নীলকণ্ঠ মন্দিৰলৈ আৰু এয়া হৈছে নীলকণ্ঠ মন্দিৰ আৰু নীলকণ্ঠ মন্দিৰৰ বিশেষত্ব মই ইমান বেছিকৈ নাজানো কাৰণ যেহেতুকে মই প্ৰথম গৈছো কিন্তু ড্ৰাইভাৰ দাদাজনে কোৱা মতে যিজনে আমাক গাইড কৰি লৈ গৈছিল তেওঁ কোৱা মতে মানে ইয়াত যিটো ভগৱানৰ হে মূৰ্তি ভাগ মানে মাটি খান্দুতেন বলে উলাইছিলে আৰু তাতে মানে এটা হে মূৰ্তি ভাগ মানে ইয়াতে ধুনিয়াকৈ পূজা কৰা হয় আৰু এয়া দেখিছেনে ইমান ধুনিয়াকৈ নাগৰাজৰ ওপৰত মানে শুই আছে আৰু তাতে আমিও সেৱা কৰি ললো ভগৱানক আৰু ভিতৰৰ পৰা যেহেতুকে ভিডিও কৰিব নিদিয়ে মই বাহিৰৰ পৰা অকনমান ভিডিও কৰি ললো আৰু এই আমি পূজা কৰিবৰ কাৰণে ফুল লৈ ললো আৰু এতিয়া আমি তাতে গৈ পূজা কৰিম ধুনিয়াকৈ সেৱা কৰিম আৰু ইমান বেছি গৰম মানে আৰু পকাখনত মানে একদম ভৰি দিব নোৱাৰা অৱস্থা হৈ গৈছিল বহুত বেছি গৰম হৈছিল আৰু তাৰ পাছতে আমি পূজা কৰি আমি আহিলো বোধনাথ টেম্পললৈ আৰু বোধনাথ টেম্পলটো ইমান বেছি ডাঙৰ মানে কেম্পাসটো ওয়াও মই ঘুৰি মানে আধাখিনিহে ঘুৰিলো মই গোটেইখিনি ঘুৰিবই নোৱাৰিলো ইমান বেছি ডাঙৰ এয়া হৈছে বোধনাথ টেম্পল তাৰ পিছতে এয়া দেখিছে বোধনাথ টেম্পল আৰু গুটে চাৰিওফালে মানে কি গুটে বজাৰ আছে মানে দোকান আছে আপোনালোকে যদি কিবা লব বিচাৰে লব পাৰিব কিন্তু দামটো খুব বহুত বেছি ইয়াত দামটো মানে বহুত বেছি যেটো বস্তু আমাৰ অসমত বহুত কম দামত পাও হেতু বস্তু কিন্তু ইয়াত বহুত বেছি দাম হয় গটিকে আমি একো বস্তু নিকিনিলো এনে চালু আৰু ইটো হিটো আৰু চালু আপোনালোকক অকনমান দেখাই দিছো কি ওলা আছে মানে বহুতখিনিয়ে ঘুৰিব নোৱাৰিলো কাৰণ বহুত বেছি গৰম আৰু কেম্পাসটো বহুত বেছি ডাঙৰ ইমান ডাঙৰ তাতে আৰু আমাৰ অসমৰ নিচিনা ৰ'দটো নহয় ৰ'দটো পুৰা সুকা পুৰা মানে পুৰি দিছিলে গৈ মানে একদম কলামলা হৈ আহিলোগে ফুৰিবলৈ গৈ বিদেশত ফুৰিবলৈ গৈ মই একদম কলামলা হৈ আহিলো আৰু এয়া দেখিছেনে ইমান বেছি গৰমতে মানে থাকিবই পৰা নাই চাহ বিচাৰি ফুৰিছো কিন্তু চাহও নাই আৰু কাখতে এয়া দোকানখিনি আপোনালোকক অকনমান দেখুৱাইছে একদম মনি মানে এনে ভৰ্তি আপুনি যি বিচাৰে তাকে পাব কিন্তু বহুত বেছি দামটো কিন্তু আমাৰ অসমতকৈ বহুত বেছি দাম
ইয়াৰ পাছৰখিনি মোৰ নেক্সট ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল সেইটো কাৰণে ইয়াৰ পাছৰখিনি মই মোৰ নেক্সট ভিডিঅ' দিম বাই বাই